অতীজৰে পৰা অসমৰ গ্ৰাম্য জীৱন তথা কৃষিখণ্ডত পশুপালনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ২০তম পশুধন পিয়ল অনুসৰি অসমত প্ৰায় ১০৯ লাখ গোধন আছে, যাৰ প্ৰায় ১০১ লাখ অসমৰ থলুৱা লখিমী জাতৰ গৰু হোৱাৰ লগতে বাকীবোৰ ভিন্ন জাতৰ বিদেশী বা বৰ্ণসংকৰ জাতৰ গৰু। অসমত গোপালনে একদিশে কৃষকৰ অৰ্থনৈতিক খণ্ড টনকিয়াল কৰিছে আৰু অন্য দিশে গাখীৰৰ অধিক উৎপাদনৰ দ্বাৰা জনসমাজৰ পুষ্টিৰ চাহিদা পূৰণ কৰি আহিছে। গাখীৰৰ বৰ্ধিত চাহিদা পূৰণৰ হেতুকে থলুৱা জাতৰ লখিমী গাই গৰুৰ দ্বাৰা উৎপাদিত গাখীৰ যথেষ্ট নহয়। তদুপৰি কৃষিৰ দ্ৰুত যান্ত্ৰিকীকৰণৰ লগে লগে কৃষিখণ্ডত মতা গৰুৰ চাহিদা কমি আহিছে। এই সমস্যাৰ সমাধান হিচাপে ১৯৬৮ চনৰ পৰা অসমত কৃত্ৰিম প্ৰজনন পদ্ধতি কাৰ্যকৰী কৰা হৈছিল যদিও সেই পদ্ধতিয়ে চেউৰী পোৱালি জন্ম হোৱাটো নিশ্চিত কৰিব পৰা নাছিল। সেক্স ছৰ্টেড চিমেন হৈছে হাই জেনেটিক মেৰিট বুলৰ যিটো চিমেন, XY ক্ৰম'জমটো আমি ছেপাৰেট কৰি দিওঁ। X ক্ৰম'জমৰ স্পাৰ্মটো আমি মাইকী গৰুত ইনচেমিনেশ্যন কৰোঁ। এতিয়া মাইকী পোৱালি হোৱাটো 90% বা 90% পচিবিলিটি থাকে আৰু বাকী অন্য যিবিলাক আমাৰ যিটো কনভেনশ্যনেল বা যিটো নৰ্মেল যিটো চিমেন সেইটোত 50-50 চান্স মতা হ'ব পাৰে মাইকী হ'ব পাৰে। কিন্তু মতা পোৱালি হ'লে আমাৰ ফাৰ্মাৰবিলাকৰ লছ এটা হয়, কাৰণ সেই মতা পোৱালিটোৰ কোনো ভেলু নাই। সেইটো কাৰণে প্ৰত্যেকজন ফাৰ্মাৰে আজিকালি আপোনাৰ মাইকী পোৱালি হোৱাটো বিচাৰে, যাতে গাখীৰ উৎপাদন কৰি গাখীৰৰ প্ৰডাকশ্যনটো মানে ভাৰতবৰ্ষত বঢ়াব পাৰে। গোপালকগৰাকীয়ে নিজৰ গাই গৰুজনীৰ কৃত্ৰিম প্ৰজননৰ বাবে নিকটৱৰ্তী পশু চিকিৎসা কেন্দ্ৰত যোগাযোগ কৰিব পাৰে। নিৰ্দিষ্ট সময়ত কৃত্ৰিম প্ৰজনন কৰ্মীয়ে গোপালকৰ দুৱাৰ দলিত গৈ বিশেষ সঁজুলিৰ সহায়ত কৃত্ৰিমভাৱে বীৰ্য সংস্থাপন কৰে। এই লিংগ নিৰ্ধাৰিত শুক্ৰ প্ৰয়োগৰ বাবে আগতে গোপালকজনে উপযুক্ত গাই গৰু বা চেউৰী নিৰ্ধাৰণ কৰাটো অতি প্ৰয়োজনীয়। উপযুক্ত হ'লে ছেকেণ্ড হিটৰ পৰা আমি সেক্স ছৰ্টেড চিমেণ্টত যাব পাৰোঁ, যদিহে চেউৰীজনীৰ ২৫০ কিলো বডি ৱেইট থাকে। আমি ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ৩বাৰমান পোৱালি দিয়া গৰুৰ ভিতৰত এইটো কৰিলে ভাল। বহুত বয়সস্থ গৰু বা দুৰ্বল গৰুত আমি সেক্স ছৰ্টেড চিমেণ্ট দিব নালাগে। কৃত্ৰিম প্ৰজনন কৰাৰ আগতে অতি কমেও দুবাৰ প্ৰাকৃতিক গৰম হোৱাৰ লক্ষণ দেখুৱাব লাগিব। চেউৰীজনীৰ শৰীৰৰ ওজন পৰিপূৰ্ণ ওজনৰ ৬০ৰ পৰা ৭০% হ'ব লাগিব। বয়সৰ সলনি চেউৰীজনীৰ ওজনৰ ওপৰত নজৰ ৰাখিহে প্ৰজনন কৰাব লাগে। প্ৰথম, দ্বিতীয় আৰু তৃতীয় পিয়নৰ সময়ত গাই গৰুক লিংগ নিৰ্ধাৰিত শুক্ৰ প্ৰয়োগৰ বাবে সৰ্বশ্ৰেষ্ঠ উপযুক্ত সময় বুলি গণ্য কৰা হয়। তদুপৰি গাই গৰুজনীৰ শাৰীৰিক অৱস্থা ভাল হোৱাৰ লগতে নিয়মিত গৰম হোৱাৰ লক্ষণ দেখুৱাব লাগিব। এই প্ৰক্ৰিয়াত ব্যৱহৃত বীৰ্য উন্নতমানৰ ষাঁড় গৰুৰ পৰা আহৰণ কৰি হিমায়িত কৰি ৰখা হয়। গোটেই অসমতে 18টা আমাৰ FSB আছে, ফ্ৰজেন চিমেণ্ট বেংক আছে। ফ্ৰজেন চিমেণ্ট বেংকলৈকে আমি সেইটো আমাৰ নিজৰ যিবিলাক গাড়ী আছে গাড়ীৰে আমি ডিষ্ট্ৰিবিউশ্যন কৰোঁ। আমাৰ সেনেকুৱা ভেন আছে, ভেন গাড়ী আমি তালৈকে আমি কথা ডিষ্ট্ৰিবিউশ্যন কৰোঁ আৰু তেওঁলোকক ডিষ্ট্ৰিবিউশ্যন কৰি তেওঁলোকৰ ষ্ট'ৰেজ আছে, তেওঁলোকৰ ফ্ৰজেন চিমেণ্ট বেংকবিলাকত আছে আৰু তাত তাৰ পৰা তেওঁলোকে ডিষ্ট্ৰিবিউশ্যন কৰে ফিল্ড লেভেলৰ। একেবাৰে নুক এণ্ড কৰ্নাৰত থকা আমাৰ যিবিলাক ছাব চেণ্টাৰ আছে বা আমাৰ যি AIT আছে, আৰ্টিফিচিয়েল ইনচিমিনেশ্যন যিবিলাক টেকনিচিয়ান আছে তেখেতৰ হাতত পৰালৈকে ডিষ্ট্ৰিবিউশ্যন কৰে। এই অত্যাধুনিক কৃত্ৰিম প্ৰজনন পদ্ধতিয়ে গোপালকসকলক ক্ষীপ্ৰতাৰে দুগ্ধপাম সম্প্ৰসাৰণত অৰিহণা যোগোৱাৰ লগতে ৰাজ্যৰ দুগ্ধ চাহিদা পূৰণ কৰাত সহায় কৰিব।